বিভিন্ন সময়ত আপোনালোকৰ গৰুবিলাকৰ স্বাস্থ্য ৰক্ষাৰ আমি যিবিলাক কাম কৰি আছো এইবিলাকত আপোনালোকৰ পূৰ্ণ সহযোগিতা আমাক লাগে। বিভাগীয়ভাৱে আমাৰ ইটিচিৰ ফালৰ পৰা আমাৰ চব যিখিনি আমাৰ মেডিচিন আছে বা ভেকচিন আছে সেইখিনি আপোনালোকক যেতিয়া গাঁৱে গাঁৱে আমাৰ মানুহে দিব বিচাৰে আপোনালোকৰ সহযোগিতাটো হৈছে আহি আগবাঢ়ি আহি ভেকচিনখিনি দিয়াই লোৱা। ঠিক তেনেকে আমাৰ বিভাগৰ যিটো আমাৰ এতিয়া ইঞ্চুৰেঞ্চ কেটেল ইঞ্চুৰেঞ্চ চলি আছে এতিয়া ৰিচেণ্টলি শেষ হ'ল আকৌ আৰম্ভ হ'ব। এইবিলাক আমি সময়ে সময়ে দেখোঁ যে ইঞ্চুৰেঞ্চ কৰা মানে মানুহৰ বহুত খোচামতি কৰিব লাগে, অৰ্থটো বুজি পোৱা টান হয় বা বুজি পাবলৈ চেষ্টা নকৰে। অৰ্থটো হৈছে কি যদি গৰুজনী 1 টকাৰ 20 পইচা যদি 100 টকাৰ 20 টকাৰ প্ৰিমিয়ামত আপোনালোকে যদি ইঞ্চুৰেঞ্চটো কৰিব পাৰে তেতিয়াহ'লে তাৰ যদি কিবা ক্ষতি হয় তাৰ সম্পূৰ্ণ দামটো পোৱাৰ এটা সুবিধা থাকে। গতিকে এই ইঞ্চুৰেঞ্চ কেটেল ইঞ্চুৰেঞ্চটো আপোনালোকৰ কেটেল হওক গাহৰি হওক ছাগলী হওক এই সুবিধাটো আপোনালোকে ল'ব লাগে। আজি আমাৰ এম ছাৰ আছে তেখেতসকলৰ বা আমাৰ চিফ ছাৰৰ আমি অলপতে আমাৰ এটা টিম লৈ দিল্লীৰ পৰা ঘূৰি আহিলে। তেওঁলোকে যিখিনি পশুপালনৰ ওপৰত গুৰুত্ব দিছে সঁচাকৈ হৈ উঠিলে আমাৰ ইয়াত এইখিনি যদি সঁচাকৈ হৈ উঠে আপোনালোকে বহুত সুফল পাব আৰু আমাৰো খুব ভাল লাগিব। এইটো খুব আমাৰ চিফ ছাৰে খুব জোৰ দি আমাক পঠাইছিলে বা আমাৰ এম ছাৰেও এই ক্ষেত্ৰত সদায় আমাক কৈ থাকে। আমি প্ৰায় গোটেই PTC 4টা ডিষ্ট্ৰিক্টত আমি তেনেকৈ কিছুমান আমি কাম হাতত ল'ব খুজিছোঁ, আৰম্ভণি কৰিছোঁ। যেনেকৈ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমি এখন ডাঙৰ ফিগাৰী ফাৰ্ম য'ত ফিগাৰী ফাৰ্মবিলাকৰ প্ৰডাকশ্যন হ'লে তাৰ পোৱালিবিলাকৰ কোৱালিটিবিলাক কোৱালিটি প্ৰডাকশ্যন কৰি পেলাই আপোনালোকক পাব্লিকক দিয়া হয়। যিটো মিনিমাম ৰেটত দিয়া বৃদ্ধি পাৰি দিয়াৰ পিছত সেইখিনি আপোনালোকৰ নিজে নিজে পালন কৰি তাৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰিব। আমাৰ ঠিক তেনেকৈ আমাৰ গাহৰি এজনী যদি আমি থলুৱা গাহৰি আমি পালন কৰোঁ গাহৰিটো পোৱালি যিমানটা হয় ঠিক আমি যদি অলপমান কোৱালিটি ভাল কোৱালিটিৰ গাহৰি পালন কৰিম তেতিয়া তাৰ প্ৰডাকশ্যনটো বহুত বেছি 18-19টালৈকে পোৱালি হয়। গতিকে এনেকৈ ধৰণৰ চিন্তা চৰ্চা কৰি 4টা ডিষ্ট্ৰিক্টৰ PTCৰ কাৰণে আমি এনেকৈ এটা যোজনা চলিছে। আমি আশা কৰিছোঁ এটি কৰিব পাৰিম। এনেকৈ পল্ট্ৰি ফাৰ্ম আমাৰ এতিয়া কণী নাটনি আমি সকলোৱে জানো যে আমাৰ গাখীৰ কণী আৰু এইটো মাংস এই 3টা বস্তুত আমি এতিয়াও আমাৰ বহুতখিনি ডেফিচিয়েণ্ট আছে। আমি যিমান পাব লাগে ইমান নাপাওঁ। আমি হিচাপ কৰি দেখিছোঁ যে আমাৰ এতিয়া আমাৰ ICMR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ মেডিকেল ৰিচাৰ্চ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ মতে আমি কণী যিখিনি খাব লাগে তাৰ তুলনাত আমি বহুত কম কণী পাওঁ। আমি যেনে 180টা কণী খাব লাগে বছৰত, আমি খাওঁ 10টা কণী। ঠিক তেনেকৈ গাখীৰৰ আমি খাব লাগে 280 মিলিলিটাৰ গাখীৰ আমি ডেইলি খাব লাগে, কিন্তু আমি খাব পাওঁ 40 ml 50 ml ঠিক তেনেকৈ মাংসৰ ক্ষেত্ৰত আমি বহুতখিনি পিছ পৰি আছোঁ। কিন্তু মাংসৰ ক্ষেত্ৰত অকণমান আপোনালোকক মই ভাল সজাগ মানে জনাই সুখী হ'ম যে ওদালগুৰি ডিষ্ট্ৰিক্টটোত আমাৰ 4টা ডিষ্ট্ৰিক্টতকৈ মাংসৰ ক্ষেত্ৰত প্ৰডাকশ্যন অলপ বেছি আছে। আমাৰ চাফিচিয়েণ্ট আছে ওদালগুৰি।
কিন্তু বাকী তিনিটা ডিষ্ট্ৰিক্টত আমাৰ মাংসটো কম আছে গতিকে আমি চাৰিওফালে আমাৰ বেছি আছে মানে কি আমি সন্তুষ্ট হ'ব নালাগে আমাৰ বেছি আছে মানে আমি বেলেগ ডিষ্ট্ৰিক্টত চাপ্লাই দিব পাৰিম প্ৰডাকশ্যন লাগে প্ৰডাকশ্যন কৰিলে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত চাপ্লাই দিব পাৰিব আৰু এইটো মানে এই উদ্দেশ্য এইবিলাক ৰাখিলেতো আমি এইবিলাক আমাৰ মানে বিভাগৰ আমাৰ EM ছাৰৰ কথাটো দিনে ৰাতি আমাৰ মানে মানে ব্যস্ত কৰি আছে আমি কেতিয়াবা মানে মনে মনে ফোন কৰিব উপায় নাই আমি কৰিবই লাগিব গতিকে এইবিলাক উদ্দেশ্য ৰাখি আমি এইবিলাক কৰি আছো ঠিক তেনেকৈ আপোনালোকৰ বৃদ্ধি দিয়াৰ কাৰণে আমি এটা ঠিক ভেকচিন প্ৰডাকশ্যন চেণ্টাৰ এটা বনোৱাৰ কাৰণে চেষ্টা কৰিছোঁ ভেকচিন প্ৰডাকশ্যন চেণ্টাৰটো আমি বনালে আমাৰ সোয়াইন ফিভাৰ ভেকচিনটো আমি প্ৰডাকশ্যন চেণ্টাৰ এটা বনাম বুলি আমি প্লেন কৰিছোঁ এইটো হ'ল সোয়াইন ফিভাৰ ভেকচিনেশ্যন চেণ্টাৰটো বনালে আপোনালোকৰ লাভ হ'ব কি গাহৰিবিলাক যে অকস্মাত বেমাৰ হৈ পেলাই মৰি যায় এখন গাঁৱত এটা গাহৰি বেমাৰ হ'লে গোটেই গাঁৱৰ গাহৰিবিলাক মৰি যায় সেই যিটো বেমাৰ সেই বেমাৰৰ ভেকচিন প্ৰডাকশ্যন চেণ্টাৰ এটা আমি চিন্তা চৰ্চা কৰিছোঁ এইটো আচলতে বহুত দূৰলৈ চিন্তা চৰ্চা কৰি কৰা হৈছে এইখিনি আমি কৰি গোটেই চাৰিটা ডিষ্ট্ৰিক্টৰ কাৰণে সুবিধাৰ কাৰণে ঠিক তেনেকৈ আমি কটাৰী ফাৰ্মৰ ওপৰত গুৰুত্ব দিছোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টত একোখন কটাৰী ফাৰ্মৰ ডাঙৰ কটাৰী ফাৰ্ম য'ত তাৰমানে আমাৰ আসাম গিলগত যিটো আমাৰ থলুৱা লোকেল বস্তু আছে সেইটো কাৰণে আমি অকণমান ভালদৰে প্ৰিজাৰ্ভ কৰি পেলাই আমি চেষ্টা কৰিছোঁ এতিয়া লাহে লাহে আমি আগবাঢ়ি যাব খুজিছোঁ কিন্তু মূলতে হৈছে আপোনালোক যদি আমাক বিচাৰি নাহে তেতিয়াহ'লে আমাৰ ছাকচেছটো নহ'ব আৰু আমিও আপোনালোকক সহায় নকৰিলে ছাকচেছ নহ'ব গতিকে দুইফালৰ পৰা আমাৰ যোগাযোগটো ঠিক থাকিব লাগিব বিভাগীয়ভাৱে আমাৰ যিবিলাক অফিচ আছে মানুহ আছে আমাৰ টেকনিকেল পাৰ্চন আছে আপোনালোকৰ চবৰে মই আজি অনুৰোধ কৰিলোঁ আজি সজাগতা সভাত আপোনালোকে আমাক শান্তিত থাকিব নিদিব আমাক যেতিয়াই যাওক আমাৰ টেকনিকেল গাইডেন্স লওক মেডিচিন আপুনি কি পাইছে পোৱা নাই যিমানখিনি পাইছে পাব লাগিছে যিমানখিনি পোৱা নাই সেইটো আপোনালোকে নহৰিব কাৰণ আমাৰ এটা সীমাৰ ভিতৰত আমাৰ মেডিচিন আমি চাপ্লাই দিয়া হয় গতিকে সীমাৰ ভিতৰত আমি বস্তু দিয়া হয় যেনেকৈ আমি ডিপাৰ্টমেণ্টৰ পৰা আমি কিছুমান গাইডলাইন এইটো দিয়া হয় কিন্তু পাব্লিক যিমানক দিব লাগে সিমানখিনি আমি দিব নোৱাৰোঁ গতিকে সেইটো চিন্তা চৰ্চা নকৰি পেলাই আপোনালোকে আমাৰ আচল উদ্দেশ্যটো কি আমি ৰাখিছোঁ আপোনালোকক আমি টেকনিকেল বনাব গৈ আছোঁ আপোনালোকক আমি আগবঢ়াই আপোনাৰ স্কিল যিটো দক্ষতাটো আপোনালোকৰ আমি খুব বেছি যিমান ওপৰলৈ নিব পাৰোঁ সিমানে আপোনালোকৰ যিটো আমাৰ স্কিলটো বাঢ়ি গ'লে আমাৰ যিটো চব আমি ছাকচেছ হ'ব পাৰিম এইটোৱে আমাৰ মেইন উদ্দেশ্য আমি যিবিলাক আমাৰ ডিপাৰ্টমেণ্টলি আমাৰ বিভাগীয়ভাৱে মিটিং পাতোঁ আপোনালোকে তাত যাব লাগে বিভাগীয়ভাৱে মিটিং নাপাতিলেও আপোনালোকক মই কৈছোঁ আজি অনুৰোধ কৰিলোঁ আমাৰ বিভাগৰ আমাৰ বিডিচি বিভাগৰ মুৰব্বী হিচাপে মই কৈছোঁ আপোনালোকে আমাৰ মানুহখিনিৰ ওচৰত সদায় যাওক আৰু যদি আপোনালোক সহায় নকৰে তেতিয়াহ'লে মোক কওক আপোনালোক যদি সহায় নকৰে মোক কওক তাৰ ব্যৱস্থা মই কৰিম কিন্তু আপোনালোকে আগবাঢ়ি যাব লাগিব কাৰণ আমাৰ মানুহ হৈছে সীমিত হয়নে এখন হস্পিটেলত আমাৰ 3-4জন মানুহ থাকে একজন অফিচাৰ থাকে দুজন ফিল্ড ষ্টাফ থাকে এনেকুৱা ধৰণৰ গতিকে তেওঁৰ কিমান মানুহৰ ওচৰত ঘূৰি ফুৰিব আপোনালোকে যাব লাগিব সেইখন হস্পিটেলখন পতা হৈছে হস্পিটেলখন আপোনালোকৰ কাৰণে পতা হৈছে আপোনালোকে যেতিয়া যাব পাৰে যেতিয়া আমি টাইমৰ ভিতৰত এটা টাইম আছে খোলা বন্ধ কৰা কি আমাৰ ভিতৰত যাব লাগিব গতিকে আপোনালোকে এই বস্তুটোৰ আমি শিক্ষা লৈছোঁ মানে এইটো উদ্দেশ্য নহয় আমি যে চাকৰি পাবই লাগিব শিক্ষাটো চাকৰি দিয়াৰ কাৰণে শিক্ষাটো নহয় চাকৰিটো বেলেগ চাকৰি নাপালে কি আপুনি একো নকৰিব নেকি আমাৰ প্ৰশ্নটো হৈছে কি আমি চাকৰি নাপালে কি আমি কি এটা বহি থাকিম নেকি নাকি কি কৰিম কণ্টেক্ট ক'ত কৰিম সেনেকৈ কণ্টেক্ট লাগিব কি বিজনেছ কৰিম বিজনেছ কৰিলে আমাক কি লাগিব মাৰ্কেট লাগিব যিখন মাৰ্কেটত যিটো বস্তুৰ ডিমাণ্ড আছে আমি সেইটো বিজনেছ কৰিম কাৰণ তেতিয়া লোৱা লোকচান নহয় এতিয়া আপোনালোকে জানে চকুৰ আগত দেখি আছে বহুত দোকান আছে বহুত বিজনেছ আছে কাৰোবাৰ বিক্ৰী ভাল কাৰোবাৰ বেয়া চবেই জানে আপোনালোকে চবেই জানে কিন্তু কওকচোন আপোনালোকে মোক মাংস কণী গাখীৰৰ কোনোবা দিন গাখীৰৰ বা মাছৰ বিজনেছ কোনোবা দিন কমিছে দাম কমিছে নাই কোনোদিন কমা নাই বাঢ়ি আছে হয় নে নহয় আমাৰ কাৰণে আমাক কোনো বিজনেছ বেপাৰ মানে কি বজাৰ নালাগে মই এটা সৰু উদাহৰণ দিছোঁ আপোনালোকৰ এইটো আমি যিটো পুলিচ মানুহৰ আহি পেলাই আমাৰ ভিতৰত গৈ পেলাই গাঁৱত যদি এটা গাহৰি কাটি বহো এতিয়া ইয়াৰ ফলত 300 হ'ব নেকি গাহৰি কেজি 300 এপ্ৰক্সিমেটলি কিমান হৈছে বাইদেউ এতিয়া গাহৰি কেজি 400 ঠিক আছে মই যদি কওঁ যে মই এই অলপমান দূৰত গাঁৱত বহিছোঁ 300 কৰি দিম আপুনি চাব ইয়াৰ পৰা মানুহে তাত যাব তাৰমানে অৰ্থটো হ'ল কি আমাক কোনো বিজনেছ প্লেচ নালাগে যেনে আমি এখন দোকান দিব লাগিলে আমাৰ প্লেচ কথা আছে যে আমি চাৰিআলিত গ'লে বিক্ৰী হ'ব এই এটা পইণ্টত গ'লে তাত বিক্ৰী হ'ব এইটোত গ'লে বিক্ৰী নহ'ব
কিন্তু আমাৰ প্ৰডাক্টটো এনেকুৱা এটা বস্তু যে আমাৰ কোনো ইয়াত নিৰ্দিষ্ট ঠাই নাই, য'তে ইচ্ছা আমি ত'তে বহক, য'ৰ পৰা দৰকাৰ হ'লে আমি ঘৰৰ পৰা কিনি আনিব। আৰু এনেকুৱা এটা বিগ বেপাৰ বিজনেছ য'ত কোনো বাকী নাই, মাংসটো বাকীকে নিকিনে মানুহে, লাগে পইচা মানে 100 আনিব বা গাখীৰটো আৰু বাকীকে নিনানে। গতিকে এনেকুৱা এটা বেপাৰ আমাৰ চকুৰ আগত থাকোঁতে আমি ক'ৰবাত কিবা কিবি চিন্তা কৰি ঘূৰি আছোঁ। মোৰ ডেকাসকলৰ প্ৰতি বিশেষ অনুৰোধ, আপোনালোকক মই একেবাৰে মোৰ অন্তৰেৰে কৈছোঁ, মোৰ ভাইটিৰ নিচিনা কৈছোঁ, আপোনালোকে আগবাঢ়ি আহক। কিয় নোৱাৰোঁ আমি ডেভেলপ কৰিব? কিয় নোৱাৰিম? নোৱাৰা কথা ক'ত? আজি মই ইয়াত ছাৰৰ লগত আলোচনা কৰিছিলোঁ, মাজতে যোৱাকালি আলোচনা কৰিছোঁ যে আমি কিছুমান পল্ট্ৰি দিয়াৰ কথা চিন্তা চৰ্চা কৰিছোঁ। পল্ট্ৰিবিলাক আমি কি দিম? BV300 এটা ব্ৰিড এটা আছে, ব্ৰিড এটা পল্ট্ৰি ব্ৰিড লেয়াৰ কণী পৰা। সেইটো কি হয়? বছৰত 300টামান কণী পাৰে, 280টাৰ পৰা 300টা কণী পাৰে। আৰু আমাৰ বিলাকে লোকেলবিলাক কিমান পাৰে? 60টা, বছৰত 70টা, তাতকৈ বেছি নাপাৰে, কণী নাপাৰে, কণী নিদিয়ে। গতিকে মই চিন্তা চৰ্চা কৰিছিলোঁ, ছাৰৰ লগত আলোচনা কৰিছোঁ, আমি এইবাৰ সেইটো কৰিম। হেচাৰী এটা ডিষ্ট্ৰিক্ট ৱাইজ কিবাকে আমি এষ্টাব্লিছ কৰিব পাৰিম নেকি চাম, চিন্তা চৰ্চা কৰি। হেচাৰী যদি আমি দিব পাৰোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ মুখত এটা কৰিম, তেতিয়াহ'লে আপোনালোকৰ এই যে মই BV380 বুলি ক'লোঁ, BV380 এই দুটা ধৰণৰ ভেৰাইটি আছে। এই ভেৰাইটিৰ যদি কণীবিলাক আমি উমনি দি পেলাই আমি হেচাৰীত পোৱালি লগাই যদি ৰাইজক দিব পাৰোঁ, তাৰ কাৰণে ভেকচিনেশ্যন আছে চিডিউলটো। আমাৰ হয় কি, বহুতৰ হয় কি, মুৰ্গী পালে কিন্তু মৰি গ'ল, চব মৰি গ'ল। এখন গাঁৱত এটা মুৰ্গী মানে গোটেই গাঁওখনো মৰি গ'ল। এইটো সাধাৰণ কথা, মাত্ৰ 1 টকা বা 2 টকা খৰচ কৰিলে মুৰ্গীটো নমৰে। ভেকচিনটো টাইম দিব লাগে, 0 ডেজত এটা বা 30 ডেজত এটা, 50 ডেজত এটা। গতিকে এনেকুৱা ধৰণৰ এটা ভেকচিন তাৰ কাৰণে আপোনালোকে, আমাৰ মানুহ আছে, বিভাগীয় মানুহ আছে, মাতি লৈ আহক, মই তাক লৈ যাওক। সাধাৰণ সজাগতাটো আপোনালোকৰ মাজত লাগে। আৰু আজি এই মিটিংবিলাকত আহি আপোনালোকৰ উদ্দেশ্য হৈছে এইটো যে আমি এনেকুৱা ধৰণৰ কথাবিলাক জানি আছোঁ। আপোনালোকে আহিছে, 10জন আহোঁতে 10জনক গাঁৱৰ মানুহক ক'ব লাগে বা আপোনালোকৰ এৰিয়াৰ মানুহবিলাকক ক'ব লাগে যে আমি এনেকৈ হৈ আমি আগবাঢ়ি যাব লাগে। গভৰ্ণমেণ্টে এনেকৈ চিন্তা চৰ্চাবিলাক কৰি আছে আমাৰ কাৰণে আমি যিবিলাক চিন্তা চৰ্চা কৰি আছে, আমি এইবিলাকক উপযুক্ত খালি ফ্ৰী বস্তু বিচাৰিলে সেইটো একো ছাকচেছ নহয়। ফ্ৰী বস্তুটো আহিল গ'ল, কিন্তু আপোনালোকে এটা যেতিয়া জ্ঞানটো ল'ব, তাৰ পৰা যেতিয়া আপোনালোকে এটা আয়ত্ত কৰি ল'ব, সেইখিনি বস্তু আপোনাৰ ওচৰৰ মানুহখিনিক 10জনৰ, আপোনাৰ ঘৰৰ মানুহখিনিক 10জনক বুজাওক। তাৰপিছত তেওঁলোকে যেতিয়া এজনকে আগবাঢ়ি আহিব, দেখিব যে আমাৰ ইয়াত নিবনুৱা সমস্যাও যিটো দূৰ হ'ল, আমাৰ প্ৰডাকশ্যনো ভাল হ'ল, আৰু আপোনালোকৰ পকেটত পইচাও সোমাল। আমাৰ ইয়াত পইচা দিব নালাগে, মোকো দিব নালাগে, কাকো দিব নালাগে। কিন্তু মই অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ পৰিয়ালৰ মাজত, নিজৰ গাঁৱৰ মাজত এই যি কথাবিলাক তাত সোমাই দিয়ক যে আমি আচলতে গৈ থাকিলে লাভ নাই, আমি আমাৰ কাম কৰিব লাগে। পশু চিকিৎসালয়ত যাব লাগে, আমাৰ জিলা বিষয়াৰ অফিচত যাব লাগে, আলোচনা কৰিব লাগে আমি কি বস্তু কেনেকৈ ষ্টেপত আগবাঢ়ি গ'লে আমি ছাকচেছ হ'ব পাৰিম। আৰু বিভাগীয়ভাৱে কিবা লোন চোন আছে নেকি পাব লাগে, নাপালেও আমি বেংকৰ মাজেদি হ'লেও লোন ল'ব লাগে। ঠিক নাবাৰ্ডৰ কিছুমান লোন আছে, ছাবচিডি আছে, নাবাৰ্ডৰ তেনেকুৱা ছাবচিডি লোন পাম নেকি, এনেকুৱা ধৰণৰ সকলো সমস্ত কথা আপোনালোকে ডিষ্ট্ৰিক্টৰ ভিতৰত আজি মই এই মুহূৰ্তত কিমান সময় ক'ম, কিমান কথা ক'ম। গতিকে আপোনালোকৰ যেতিয়া মনত যি প্ৰশ্ন আহে, আপোনালোকৰ বিভাগীয় আমাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক হস্পিটেল আছে তাত যাওক, তাত বিভাগ বিষয়াসকল আছে। তাৰপাছত আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ হেড আছে এজন, ডিষ্ট্ৰিক্ট লেভেলৰ হেডৰ কথা শুনক, তেওঁৰ ওচৰত যাওক, বুজি লওক, আৰু এই বস্তুখিনি অন্য আপোনাৰ ওচৰত দুজনক যাওক। আৰু মই ভাবোঁ আমি এনেকুৱা ধৰণৰ যদি এটা চেষ্টা কৰোঁ, আমি আমাৰ যিটো নিবনুৱা সমস্যাৰ যিটো আমাৰ সৃষ্টি হৈ আছে, সেই বস্তুখিনি আমি লাঘৱ কৰিব পাৰিম। আৰু আমাৰ তেতিয়াহে থাকে কথাটো এনেকুৱা যে পকেটত যেতিয়া টকা নাথাকে, তেতিয়া মানুহৰ মন ঠিক নাথাকে, হয়নে? ঘৰত শান্তি নাথাকে, ঘৰত অশান্তি হয় কিয়? ঘৰত পইচা নাই, ঘৰ চলিবলৈ পইচা নাই। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে মানুহৰ গোটেই ঘৰ অশান্তি লগে লগে সমাজখন অশান্তি হ'ব, আমাৰ গাঁওখনত অশান্তি হ'ব। এই বস্তুবিলাকে আচলতে মূল কাৰণটো হৈছে ইনকামটো যেতিয়ালৈকে আমাৰ চাফিচিয়েণ্ট নহ'ব, আমি আগবাঢ়ি যাব নোৱাৰিম, তেতিয়াহ'লে আমাৰ এই বস্তুবিলাক আমাৰ ক্ৰিয়া কৰি থাকিব। গতিকে আমি যেতিয়া এটা ইনকামৰ ৰাস্তাত আগবাঢ়ি যাম, তেতিয়া দেখিব এটাৰ পিছত এটা। আপুনি আজি ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত আপোনালোকে জানে, ব্ৰইলাৰ মুৰ্গী সদায় বাহিৰৰ পৰা আহি আছে। কিয় আমি ব্ৰইলাৰ মুৰ্গী পালন কৰিব লাগে? আৰু মই মহিলাসকলক কৈছোঁ, বাইদেউসকলক, আপোনালোকে আমি সেইটোত নধৰি পেলাই আমি ক'ৰবাত কিবা দেখি
কিন্তু আচলতে আমাৰ ঘৰতে আছে, আমাৰ দুৱাৰমুখত আমাৰ ঘৰত গোটেইখিনি আছে, কিন্তু আমি তাক আমি হয়তো লগত নাই। কিন্তু আমি আপোনালোকক অনুৰোধ কৰিছোঁ, ৰাস্তা দেখাইছোঁ, ৰাস্তা দেখাইছোঁ, আমাক আপোনালোকে প্ৰেচাৰাইজ কৰক, আমি দেখাইছোঁ, আমি দেখুওৱা ৰাস্তাটো আপোনালোকে লওক, লৈ আগবাঢ়ি যাওক। তেতিয়া দেখিব চব ঠিক হৈ গ'ল, ঘৰত শান্তি হ'ল, সমাজত শান্তি হ'ল, আপোনালোকৰ মনত শান্তি হ'ল। আৰু এবাৰ আমাৰ গুজৰাট বা হাৰিয়ানা এইবিলাক পাঞ্জাৱৰ মানুহবিলাক ধনী কিয়, বহুত ধনী তেওঁলোক। কি ধনী তেওঁলোক? এইবিলাক প্ৰডাকশ্যনৰ ক্ষেত্ৰত, গাখীৰৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত। আজি আপোনালোকে আচলতে হাৰিয়ানাৰ পৰা গাহৰি আহিছে আমাৰ ইয়াত, পেপাৰে পত্ৰ পাই থাকে আপোনালোকে। এই হাৰিয়ানাৰ পৰা গাহৰি আনি আমি ইয়াত কাটি পাওঁ। কিয় আমি গাহৰি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ? নোৱাৰোঁ, কথাই নাই। অকণমান আমি কষ্ট কৰিব, কষ্ট চবতে আছে। আপোনালোকে নহয় যে চাকৰিত কষ্ট নাই, চাকৰিত যথেষ্ট কষ্ট আছে, চাকৰিত যথেষ্ট কষ্ট আছে, কষ্ট নাই কষ্ট নাই, কষ্ট চবতে আছে, ৰিস্ক চবতে আছে। কিন্তু মই ভাবোঁ এটা ব্যৱসায় নিজৰ স্বাধীনতা থাকে। আমাৰ চাকৰিয়ালবিলাকৰ আমাৰ স্বাধীনতাটো কম, কিন্তু আপোনালোকে যেতিয়া এটা নিজে নিজে ব্যৱসায় আৰম্ভ কৰিব, ব্যৱসায়ৰ স্বাধীনতাটো বহুত বেছি। আপোনালোকৰ মনৰ চেটিছফেকশ্যন আছে, আপুনি ব্যৱসায় এটা আৰম্ভ কৰিলে আৰু আপোনাৰ তাত 4-5জন ল'ৰা আপোনাৰ এখন তাত ৰাখি দিলে, মানে 4-5টা পৰিয়াল আপোনাৰ ওপৰত চলিলে। এইটো এটা কম ডাঙৰ কথা নেকি? বহুত পুণ্যৰ কাম। আপুনি চলিলে আৰু 4-5জন মানুহ চলাই আছে, এইটো এটা কম ডাঙৰ পুণ্য নেকি? গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি আচলতে বিশেষকৈ মই দেখা আমাৰ যিখিনি আমাৰ বন্ধু আছে, মোৰ ভাই ভাতিজা যিখিনি যি গোটেইখিনিক মই অনুৰোধ কৰিছোঁ, মই আপোনালোকে আগবাঢ়ি হওক, আপোনালোকে শান্তি নিদিয়ক, আপোনালোকে ব্যৱহাৰ কৰক, আমাৰ পৰা আপোনালোকে গোটেই লওক আৰু আপোনালোকে ফলভূতি হওক, আপোনালোকে হওক। তেতিয়া দেখিব যে আমাৰ শান্তি সকলো ফালে আমাৰ ঠিক আছে। আমি যিখিনি ভাবিছোঁ, আমাৰ যিখিনি পৰিকল্পনা আমি হাতত লৈছোঁ, আমি প্ৰায় 1000 কোৰ্চৰ আমি প্ৰজেক্টৰ কথা ভাবিছোঁ। গতিকে এনেকুৱা ধৰণৰ কামবিলাক যদি আমি আগবঢ়াই দিব পাৰোঁ, আপোনালোকে যদি সহযোগ কৰে, নিশ্চয় আমাৰ ব্ৰিটিছখন বহুত বিদ্যাখন বহুত বেছি ডেভেলপ হৈ যাব। আৰু ডেভেলপ এনেকৈ হয়, কেতিয়াও মানুহক এইটো নানিব, হতাশাটো নানিব। হতাশা আনিলেই মানুহৰ ক্ষতি হয়, হতাশা কেতিয়াও নানিব। হ'ব, কিয় নহ'ব? কিবা কাৰণত যদি প্ৰথম বছৰ নহয়, দ্বিতীয় বছৰৰ পৰা লাভ হ'বই লাগিব। আৰু মই আপোনালোকক কৈ গৈছোঁ, আপোনালোকে কিবা অসুবিধা পাওক, যিকোনো আমাৰ বিভাগক যোগাযোগ কৰক, ঔষধ সম্পৰ্কীয় যিকোনো ধৰণৰ কথা জানিব লাগে, আমি সদায় আপোনালোকৰ ৰেডি আছোঁ। গতিকে মই বহুত বেছি ক'ব নাজানো। আমাৰ ইয়াৰ পিছত ফিচাৰী ডিপাৰ্টমেণ্টৰ শ্ৰী মহোদয় আছে, তেখেতেও ক'ব। আমাৰ EN ছাৰ আছে, MCLA ছাৰ আছে, গতিকে বিভাগৰ ব্যক্তিসকল আছে, বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকৰ নিশ্চয় কিবা কিবি ক'ব। গতিকে এইখিনি কৈয়ে মই আপোনালোকৰ ওচৰত বিদায় কৰিছোঁ। কিবা যদি আছে আপোনালোকৰ কাইণ্ডলি অলপ কৰিব পাৰে, অলপমান মানে কথা ক'ব লগা থাকিলে আমি আৰু ডিছকাছ কৰিব পাৰিম অলপ পিছত। ঠিক আছে, ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ বিভাগৰ উদয় কুমাৰ বসুমতাৰী। এখেতো আমাৰ মীন বিভাগৰ সম্পৰ্কে ফিচাৰী বিভাগৰ ইয়াৰ সম্পৰ্কে অলপ বহলাই দাঙি ধৰিব, ইয়াৰ কাৰণে এখেতকো মই বক্তব্য ৰাখিবলৈ অনুৰোধ কৰা হ'ল। নমস্কাৰ, গুৰুবাৰ মাননীয় আজি এই সজাগতা সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ মীন বিভাগ, পশুপালন তথা ডায়েৰী ডিপাৰ্টমেণ্টৰ অনাৰেবল মাননীয় শ্ৰীযুত ৰাকেশ প্ৰমোদ ডাঙৰীয়া, উপস্থিত আমাৰ MCLA মাননীয় শ্ৰীযুত দিলীপ কুমাৰ বৰডাঙৰীয়া, উপস্থিত আমাৰ ভেটেনাৰী শ্ৰী মহোদয়, উপস্থিত আমাৰ ডায়েৰী আৰু উপস্থিত আমাৰ বিশিষ্ট ব্যক্তিসকল, উপস্থিত আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা ৰাইজসকল, আপোনালোকে জানে যে আমাৰ এই গোটেই অসমৰ লগতে আমাৰ এই বিটিয়াৰ অঞ্চলতো যথেষ্ট জল সম্পদ আছে, কিন্তু আমি ডেভেলপ কৰিব পৰা নাই। অৰ্থাৎ যিমানখিনি মাছ উৎপাদন কৰিব লাগে সিমানখিনি আমি এতিয়ালৈকে উৎপাদন কৰিব পৰা নাই। সেয়েহে গোটেই অসমৰ লগতে আমাৰ বিটিআৰ চৰকাৰ মাননীয় চিফ ছাৰ তথা আমাৰ EN ছাৰ মাননীয় শ্ৰীযুত ৰাকেশ প্ৰমোদ ডাঙৰীয়াৰ
প্ৰচেষ্টাত মীন বিভাগৰ কিছুমান আঁচনি হাতত লৈছে। এই আঁচনিৰ জৰিয়তে হয়তো আমি আশা কৰিব পাৰিম মাছ আমি যিখিনি প্ৰয়োজন সেইখিনি আমি পূৰণ কৰিব পাৰিম। আমাৰ এই বিদ্যালয় অঞ্চলত যথেষ্ট শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকক সংস্থাপনৰ কাৰণে আৰু মাছ উৎপাদনৰ কাৰণে আমি কিছুমান আঁচনি হাতত লৈছোঁ। আমাৰ আঁচনিৰ ভিতৰত আছে ডাককাম ফিছকালচাৰ, হাঁহৰ লগত মাছ পালন। হাঁহৰ লগত যাতে আমি মাছ পালন কৰিব পাৰোঁ, এইটো আঁচনি আমাৰ কিবা আছে। অহা বছৰটো আমি এইটো আঁচনি হাতত ল'ম। ইয়াত মই ভাবিছোঁ মহিলাসকলক আমি প্ৰাধান্য দিবলৈ ভাবিছোঁ। ইয়াৰ লগতে আছে আৰু পিককাম ফিছকালচাৰ, গাহৰিৰ লগত মাছ পালন, যাতে গাহৰি উৎপাদনৰ লগত আমি মাছ উৎপাদন কৰিব পাৰোঁ। ইয়াৰ পিছত আছে ইণ্টাৰেষ্টিং ইনপুটছ ফৰ ইণ্টাৰেষ্টিং ফণ্ড, অৰ্থাৎ যিসকলৰ ইতিমধ্যে পুখুৰী আছে 1.5 বিঘা 2 বিঘা যিমান নহওক কিয়, কিন্তু আপোনালোকক এইটো মাছৰ খাদ্য, মাছৰ পোনা সেইবিলাকক যোগান দিয়া হ'ব। কিন্তু ইয়াত আপোনালোকৰ ৰিপেয়াৰিং বা চিভিল ৱৰ্কৰ টকা দিয়া নহ'ব। ইয়াৰ পিছত আছে মটৰ চাইকেল উইথ আইচ বক্স। গতিকে ভিতৰৰ অঞ্চলৰ কিছুমান অঞ্চল আছে তেওঁলোকে মাছ বিকিবৰ কাৰণে অসুবিধা হয়। গতিকে আইচ বক্সত মাছখিনি লৈ পেলাই তেওঁলোকে যাতে প্ৰতি গাঁও অঞ্চলত যাতে মটৰ চাইকেল আইচ বক্সত লৈ পেলাই মাছখিনি বিকিব পাৰে, এইটো সুবিধা কৰা হৈছে। এই মটৰ চাইকেলৰ ইঞ্চুৰেঞ্চ লগতে ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ ফ্ৰী কৰি দিয়া হ'ব। ইয়াৰ পিছত আছে আমাৰ বায়'ফ্লক ছিষ্টেমত ফিছ ফাৰ্মিং। এইটো হৈছে আপোনাৰ গোটেই অসমত লেটেষ্ট এটা টেকনলজি। আমাৰ BTR অঞ্চলটোত আমাৰ এইমছৰ প্ৰচেষ্টাত হাতত লৈছে বায়'ফ্লক ছিষ্টেম। আপোনালোকে জানে সৰু এটা জাগাত টেংকতে আপোনাৰ এটা টেংকত 10,000 15,000 লিটাৰ ধৰে, তাত আপুনি 5,000 লিটাৰ মাছ কৰিব পাৰে। এই টেংকত মাগুৰ, শিঙি, কাৱৈ এইবিলাক মাছ পালন কৰা হয়। গতিকে মানে যিবিলাক মাছ বজাৰত খুব ডিমাণ্ড আছে এইবিলাক মাছ পালন কৰা হয়। বায়'ফ্লক ফিছ ফাৰ্মিং যিটো আপোনাৰ অকল SOBT BTC স্কুল নহয়, ইয়াৰ বাহিৰেও আৰু আপোনালোকে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা PMA আছে, যিটো আঁচনিটো আপুনি পাব পাৰে। ইয়াৰ বাহিৰেও আমি অহা বছৰ মিছা মাছৰ লগত মাছ পালন মিছা মাছৰ লগত মাছ পালন, তাৰমানে আপোনালোকৰ মিছা মাছৰ লগত সৰু মিছা মাছ নহয়, ডাঙৰ মিছা মাছ, ডাঙৰ যিটো 800 টকাৰ পৰা 1200 টকালৈকে মিছা মাছৰ লগত মাছ পালন, এইটো এটা আঁচনি হাতত লোৱা হৈছে। আৰু এটা আঁচনি হাতত অহা বছৰ কুচিয়া কালচাৰ। কুচিয়া কালচাৰ আমি হাতত লৈছোঁ। আৰু এটা আছে লোকেল মাগুৰ কালচাৰ, যিটো মাগুৰ লোকেল মাগুৰ, খালী মাগুৰ নহয় লাগিব। লোকেল মাগুৰ যিহেতু বজাৰত খুব ডিমাণ্ড, 900 টকাৰ পৰা 1000 টকাৰ পৰা থাকে। গতিকে লোকেল মাগুৰ কালচাৰৰ ওপৰত আমি DM ছাৰৰ সহযোগত এইটো আঁচনি ল'ম বুলি ভাবোঁ। এইখিনি আমাৰ হৈছে BTC আমাৰ SOBT আঁচনি। ইয়াৰ উপৰি আমাৰ আছে ষ্টেটৰ পৰা চেণ্ট্ৰেল ষ্টেট একচুৱেলি প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা। ইয়াত আছে আপোনাৰ নতুন পুখুৰীখনত কনষ্ট্ৰাকশ্যন অফ নিউ পট, কনষ্ট্ৰাকশ্যন অফ ৰিয়াৰিং পট, তাৰমানে 5 ষ্টেজ সৰু প্ৰান্ত ডাঙৰ পৰা কৰি পাৰোঁ। ইয়াৰ পিছত আছে ইনপুট ফৰ টেষ্ট অফ দ্য ফাৰ্মিং, অৰ্থাৎ ইয়াতো আছে ইনপুট, তাৰমানে যিবিলাকৰ পুখুৰী আছে তেওঁলোকৰ কাৰণে মাছৰ পৰা মাছৰ খাদ্য ইয়াৰ ব্যৱস্থা কৰা হ'ব। ইয়াতো আছে মটৰ চাইকেল উইথ আইচ বক্স, চাইকেল উইথ আইচ বক্স, চাইকেলৰ লগত আইচ বক্স দিয়া হ'ব। আৰু আছে ই ৰিক্সা উইথ আইচ বক্স। ইয়াৰ পিছত আছে আমাৰ স্মল বায়'ফ্লক, মই আগত কৈছিলোঁ স্মল বায়'ফ্লক, যিটো আমাৰ BTC একচুৱেলি এটা বেনিফিচিয়াৰী মাত্ৰ এটা টেংকি দিয়া হ'ব। কিন্তু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা PMA আঁচনিত কিন্তু এজন মানুহক 7.5 লাখ টকা অৰ্থাৎ 5টা টেংক দিয়া হ'ব। এটা ইউনিটত 5টা টেংক 7.5 লাখ টকা।
ফিচাৰমেন তেওঁলোকৰ কাৰণে নাও আৰু মাছ মাৰাৰ কাৰণে জালৰ ইয়াৰ সাহায্য ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ পিছত আছে এটা ফিচাৰমেনসকলে যিটো মানে আমাৰ এপ্ৰিলৰ পৰা জুলাই 15লৈকে মাছ মাৰা সময়লৈকে বিল বা নদী এইবিলাকত তেওঁলোকৰ সংস্থাপনৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত 1500 টকা থাকিলে তেওঁলোকক 4,500 টকা চাবচিডি দিয়াৰ ব্যৱস্থা আছে। তাৰমানে টোটেল 4,500 টকা। এইটো অলিভৰ ফিচাৰমেন এইবিলাক ফিচাৰমেনে নদী বা বিলত মাছ মাৰে। এইখিনি আমাৰ মীন বিভাগৰ আঁচনি। কিন্তু কথা হৈছে কি এতিয়া যিটো আমি মাছ উৎপাদন কৰিব পৰা নাই, আপোনালোকে এটা কাম কৰক। আমি আমাৰ একচুৱেলি মেন পাৱাৰ অলপ কম ডিপাৰ্টমেণ্টৰ আমাৰ জিলা মিনিষ্টাৰ বিষয়া আছে, তেওঁলোকে সহযোগ কৰিব দেই, সহযোগ কৰিব আপোনালোকে। যে কথা হৈছে আপোনালোকে ট্ৰেইনিং পাতক, অৰ্গেনাইজেশ্যন ক্লাব সংঘ সমিতি চেণ্টাৰবোৰ আপোনালোকে ট্ৰেইনিং এটা এৱাৰনেছ অৰ্গেনাইজ কৰক। আপোনালোকে মাতক, আমাৰ এক্সপাৰ্ট আছে, আমাৰ টেকনিচিয়ান আমি শিকাব পাৰে। গতিকে প্ৰত্যেক গাঁৱত আমি ট্ৰেইনিং দিয়াটো সম্ভৱ নহয়। আপোনালোকে অৰ্গেনাইজ কৰক, আমাৰ মাতক, আমাৰ জিলা মিনিষ্টাৰ বিষয়া আছে, তেখেতৰ সহায় তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব। এইখিনি কৰি মই মোৰ বক্তব্য সামৰিছোঁ। বড়ো মানুহ কম, মোৰ সেইটো অলপ বেয়া লাগিছে কিন্তু, কাৰণ যিহে আমাৰ আজি যি এৱাৰনেছ আৰু মোৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে মোৰ লগত BTC চৰকাৰৰ, মই আচলতে মহিলাবিলাকৰ লগতে মোৰ বেছি জড়িত। মই পৰহিদিনাখন কোকৰাঝাৰৰ এটা এৱাৰনেছ প্ৰগ্ৰাম আছিলে, তাৰ আমাৰ 200জন মহিলাৰে আমাৰ প্ৰগ্ৰাম আছিলে, কিন্তু 2000ৰ ওপৰত মহিলা জমা হৈছে। আজি ওদালগুৰিত এনে এটা পৰিৱেশ নহ'ল, মই পিছত খবৰ ল'ম বাৰু। কাৰণ এই এৱাৰনেছ যোনটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্যটোৱে হ'ল আমাৰ আই মাতৃসকলক, আমাৰ বাইদেউসকলক আৰু লগতে সেইটো কোৱা নাই মই যে মানে খালি মহিলা, পুৰুষৰো কাৰণে হয়, কিন্তু মহিলাৰ কাৰণে এই আঁচনিটো বিৰাট দৰকাৰ। আৰু যিহেতু আমি যোৱা ইলেকশ্যনৰ সময়ত আমাৰ যি আই মাতৃসকলক আত্মসহায়ক গোটক নিজৰ জীৱন বা নিজৰ লগতে নিজৰ গ্ৰুপটো নিজৰ জীৱন সজোৱাৰ কাৰণে যে আমি সহায় কৰি যাম বুলি কথা দিয়া আছিলে। আৰু এই কথা বাৰ্তাখিনি ৰখাৰ কাৰণে আমি এইবাৰ এনিমেল হাজবেণ্ডাৰী যোনটো আমাৰ মীন পালন মানে পশুপালন আৰু মানে গৰু পালন, গাহৰি পালন, এনেধৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ 4টা ডিষ্ট্ৰিক্টত আমি এটা মানে পৰিৱেশ নতুনত্ব কৰিবলৈ চেষ্টা কৰি আছোঁ। মানে আমি সকলোৱে গম পাওঁ যে বহুত দিন ধৰি আমাৰ বড়ো সমাজত বিশেষ কৰি আমি সকলোৰে ঘৰত আমাৰ গাহৰি থাকে। তো আমি গাহৰিৰ লগত এনে এটা মানে আমাৰ মানে গঠবন্ধন, আমাৰ যি ধৰণৰ জড়িত, সেই জড়িতটো আমি এতিয়া ইণ্টাৰনেশ্যনেল লেভেলত লৈ যোৱাৰ কাৰণে আমাৰ যি চৰকাৰ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ আৰু এখেতৰ নেতৃত্বতে আমি ইউৰোপত এইবাৰ মানে ফাৰ্ষ্ট টাইমৰ কাৰণে অলৰেডি আমি এটা মানে ডাঙৰ এটা পাৰ্টিৰ লগত, এটা ডাঙৰ এটা কনচালটেঞ্চি পাৰ্টিৰ লগত মানে টাই আপ কৰা হৈ গ'ল। আৰু অধিৰে 1000 crore টকা তেখেতসকলে আমাক মানে এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টত দিবলৈ গৈ আছে। আৰু এই টকাৰে আমি সজাগতা এইকাৰণে লৈ আছোঁ যে আমি যিমানে আঁচনি লওঁ, যদি আপোনালোকৰ সজাগতাটো নাথাকে, আপোনালোকে যদি আগবাঢ়ি নাহে, তেনেহ'লে এই যে আমাৰ যি আঁচনি, যি আমি আমাৰ যি গাহৰি পালন বা আমি মৎস্য পালন মানে মীন পালন, মাছ পালনত যি মানে এটা নতুন এটা এটা ভলকেনো মানে ভূমিকম্পৰ দৰে এটা মানে পৰিৱেশ সৃষ্টি কৰাৰ যিটো আমাৰ সপোন, সেইটো মানে ৰৈ যাব। তো মই আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টত সেই কথাখিনি আপোনালোকে হয়তো বহুতে অৱগত হ'ব পাৰে যে আমাৰ ওদালগুৰি আৰু বাক্সা এই দুটা ডিষ্ট্ৰিক্টত আমাৰ মীন পালনৰ কাৰণে আমাৰ অসম দেশতে শ্ৰেষ্ঠ ডিষ্ট্ৰিক্ট। আমি বাক্সা আৰু ওদালগুৰি এই দুটা ঠাইতে আমাৰ
মানে মাছ পালন কৰাৰ কাৰণে চবতছে মানে সুবিধা। তো এই কাৰণে আমি এইবাৰ ঘৰে ঘৰে ফিচাৰী কাছা এটা মানে এটা আঁচনি লোৱা হৈছে। আপোনালোকে গমে পাইছে, ঘৰে ঘৰে ফিচাৰী, সকলোৰে ঘৰত ফিচাৰী কাটি পেলাই আমি আমাৰ নিবনুৱা সমস্যা লগতে আমাৰ যি মানে জীৱন জীয়াই থকাৰ কাৰণে যি এটা আৰ্থিক যি সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি এইটো এটা পথ হিচাপে বাছি লৈছোঁ। কাৰণ আপোনালোকে গম কেইদিনমান পিছত আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে আমি পিগ ফাৰ্মিঙৰ যি মানে আমাৰ BTC চৰকাৰৰ পৰাই লোৱা হৈছে এইবাৰে স্কিম, এই স্কিমত আমি 200টা মহিলা গ্ৰুপক আমি 2 লাখ টকাকে আমি গাহৰি পালন কৰাৰ কাৰণে আমি চেংচন দিবলৈ গৈ আছোঁ। আৰু এইটো আপোনালোকে ডিচেম্বৰ মাহৰ আগে আগে সকলো মানে আঁচনিবিলাক পাবলৈ সক্ষম হ'ব। আৰু এইবাৰ এটা কথা কিন্তু ঠিক, আগত আপোনালোকে যি ধৰণৰে এই ডিপাৰ্টমেণ্টবিলাকক নেগলেক্ট কৰি থৈছিলে, এই মানে আমাৰ যি সমাজ, আমাৰ সমাজে ভেটেনাৰী ডিপাৰ্টমেণ্ট বা মিন ডিপাৰ্টমেণ্ট এনেকুৱা ডিপাৰ্টমেণ্টবিলাকক গুৰুত্ব দিয়া নাছিলে। সেইকাৰণে অলপ আগতে আমাৰ CSD ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ ইয়াৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে অন্য জাগাত গৈ পেলাই মানে চাকৰি বিচাৰি ফুৰে। তাত দিল্লীত থাকিব, বেংগলোৰত থাকিব, তাত লেবাৰ কৰিব, কিন্তু নিজৰ ঘৰত যি এটা পটেঞ্চিয়েল আছে, যি এটা ফাৰ্মিং ছেক্টৰত জেনেৰেট কৰাৰ এটা যে আমাৰ সুবিধা আছে, সেই সুবিধাটো কিন্তু নস্বাত কৰি থৈছে। এইবাৰৰ পৰা আমি আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিম, চৰকাৰে আপোনালোকক পইচা দিবলৈ গৈ আছে, চৰকাৰে আপোনালোকক সুবিধা দিবলৈ গৈ আছে, কিন্তু এইবাৰ আগত এই ধৰণৰ গাহৰি মানে বেনিফিচিয়াৰী হোৱাৰ পিছত আপোনালোকে বহুতো মানুহে গাহৰিটো মৰি গ'ল বা গাহৰিটো মানে আনকাউণ্টেবল মানে হিচাপ নকৰাকৈ কাৰোবাক বিকি দিব, চৰকাৰৰ লগত তাল মেল নাই, এই বস্তুবিলাক কিন্তু এইবাৰৰ পৰা নহ'ব। কাৰণ প্ৰমোদ বড়ো চৰকাৰে আপোনালোকে কেইদিনমান আগত গমেই পাইছে যে আমি আমাৰ যে ডিষ্ট্ৰিক্ট কমিশনাৰ আছে, সেই ডিষ্ট্ৰিক্ট কমিশনাৰবিলাকক আমি মনিটৰিং কৰাৰ কাৰণে আমি অলৰেডি বহুতো ডিপাৰ্টমেণ্ট দি থোৱা হৈছে। আৰু সেই ডিপাৰ্টমেণ্টবিলাকৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্টত সোমাই আছে। গতিকে যি ব্যক্তিবিলাকে এইবাৰ গাহৰি পালন কৰাৰ কাৰণে সুবিধা পাব, যি ব্যক্তিবিলাকে এইবাৰ মৎস্য পালন কৰাৰ কাৰণে সুবিধা পাব, যি ব্যক্তিবিলাকে হাঁহ কুকুৰা গোটাৰী বা ছাগলী ফাৰ্ম কৰাৰ কাৰণে সুবিধা পাব, এইবাৰ কিন্তু মনিটৰিং চাৱা চিন্তাৰ কামটো কিন্তু এইবাৰ DC মহোদয়ে কৰিব। আপোনালোকে গমে পায়, DC মহোদয়ে যেতিয়া নেতৃত্ব কৰিব, তাত আইন থাকিব, তাত কানুন থাকিব, তাত পুলিচো থাকিব। গতিকে কোনোবা যদি ভাবিছে যে মই এইবাৰ গাহৰিৰ কাৰণে পইচা লৈ আহিম, গাহৰিটো মই গাহৰি ফাৰ্ম নকৰাকৈ মই পাণৰ দোকান দিম, এইবিলাক কিন্তু এইবাৰ নহ'ব। কাৰণ এইবাৰৰ যি চৰকাৰ, আমি সঁচা অৰ্থত পৰিৱৰ্তন কৰাৰ স্বাৰ্থত আমি আগবাঢ়ি আহি আছোঁ। মোৰ নিজৰ জীৱন, মই নিজে যি মানে জীৱন মই আপোনাৰ লগত আজি মানে জীৱন যাপন কৰিবলৈ আহিছোঁ, কিন্তু মোৰ ৰাজনীতিক নাছিলে। খালি মাথো আমাৰ সমাজ ব্যৱস্থাটো বনোৱাৰ কাৰণে মই আমাৰ UPP দলত যোগদান কৰিছোঁ। তাৰ আগত মই এজন মানে নিজৰ কণ্ট্ৰেক্টৰী কৰা মানুহ আছিলোঁ আৰু বহুতো মানে জাগাত মই কাম কৰি পেলাই আচলতে মই সফল এজন মানে কণ্ট্ৰেক্টৰে আছিলোঁ। কিন্তু দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী, দাদাগিৰি এনে পৰিৱেশবিলাকক আমাৰ গৰীব মানুহবিলাকৰ যি মানে দুখ, যি মানে অৱস্থাত মানে মানুহে যাই আছে, আমি অলপ হ'লেও কাৰণে কেতিয়াবা হ'লেও চিন্তাত পৰি পেলাই মই বহুতো কাম, মই ৰাজনীতিত অহাৰ আগতে বহুত জাগাত বিভিন্ন কাম মই কৰি আহিছোঁ। আৰু মই এই ৰাজনীতিত আহি জয় হোৱাৰ পিছত আপোনালোকক বেছি চাই বেছি সুবিধা দিব পাৰিম। ৰাজনীতিত থাকিলে, চৰকাৰত থাকিব পাৰিলে বহুতো আঁচনি আপোনালোকক দিব পাৰিম বুলি ভাবিয়ে মই প্ৰমোদ বড়োৰ যি দল UPP দলত মই যোগদান কৰিছিলোঁ। আৰু মই আজি সুবিধা পাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ তেখেতে মোক আজি যি ডিপাৰ্টমেণ্ট দিছে, মানে পশুপালনৰ, মই প্ৰথমতে অৱশ্যে অলপ চিন্তাতেই পৰিছিলোঁ যে মানে কি ডিপাৰ্টমেণ্টটো মই পালোঁ, যি মানে সকলোৱে মানে ভেটেনাৰী ডিপাৰ্টমেণ্ট বুলি ক'লে, ফিচাৰী ডিপাৰ্টমেণ্ট বুলি ক'লে মানে ইগনোৰ কৰি থৈ দিয়ে, মানে বেছি গুৰুত্ব নিদিয়ে। এই ফিচাৰী ডিপাৰ্টমেণ্টে
সেই ভেটেনাৰী ডিপাৰ্টমেণ্টেৰে। কিন্তু এতিয়া মই গম পাইছোঁ মোৰ সমান ডিপাৰ্টমেণ্ট BTCত আৰু ডাঙৰ ডিপাৰ্টমেণ্ট হ'বই নোৱাৰে। কাৰণ প্ৰত্যেকটা ঘৰৰ লগত মোৰ এতিয়া ষ্টাফ ৰুম মোৰ কণ্টেক্ট আছে। প্ৰত্যেকটা আই মাতৃ বাইদেউ দাদা ভাই সকলোৰে ঘৰত আৰু সকলোৰে মুখত এতিয়া হাঁহ কুকুৰা পালন কৰি আৰু মাছ পালন কৰাৰ গৰু পালন কৰাৰ মনৰ এতিয়া ইচ্ছা সকলোৰে মানে মনত জাগিছে। আৰু মই এই মন যি আপোনালোকক মানে মনত জগাইছোঁ সেই জগোৱা মনটো মই শেষ দিনলৈ আপোনালোকক মানে কৰি দিম বুলি মই আজিও মই আপোনালোকৰ ওদালগুৰি যি সভা সেই সভাত মই আপোনালোকক কথা দিছোঁ। আৰু এটা কথা সেই কথাটো আপোনালোকে এইবাৰ মানে শুনি বহুত ভাল পাব যে এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টত এইবাৰ অলপ আগতে কোৱাৰ দৰে এটা ভেকচিনেশ্যন চেণ্টাৰ আমি এটা কৰিবলৈ গৈ আছোঁ। মানে আমাৰ বাক্সা ডিষ্ট্ৰিক্টতে হ'ব বৰমাত আৰু চেৰাঙত এটা মানে ফুড প্ৰচেছিং ইউনিট গাহৰিৰ মানে গাহৰিটো আমি যি ধৰণে আগতে মানে বুজিছিলোঁ যে আমি খালি গাহৰিটো নিজে খালি খোৱা যায়, কিন্তু গাহৰিৰ পৰা বহুতো মানে মেডিচিনো ওলায়। গাহৰিৰ পেটৰ পৰা মানে গুহাৰ পৰা মেডিচিনো হয়। তো সেই মেডিচিনবিলাকক এক্সট্ৰা কৰাৰ কাৰণে চিৰাঙত বহুত ডাঙৰ এতিয়া 30 কৰোৰ টকাৰ এটা ফুড প্ৰচেছিং ইউনিট। তাৰমানে গাহৰিটো তাত সোমোৱাৰ লগে লগে গাহৰিটো বেলেগ হৈ যাব। মানে পেটৰ পৰা বেলেগ ওলাব, মাংসটো বেলেগকৈ পেকেজিং হ'ব। আৰু এই বস্তুবিলাক অলপ আগত কোৱাৰ দৰে ইউৰোপৰ কাণ্ট্ৰিৰ লগত নাইডাৰলেণ্ড মানে নিউজিলেণ্ড ইংলেণ্ডত আমাৰ এই গাহৰিবিলাক এইবাৰ ইয়াৰ পৰা ছাপ্লাই যাব। আৰু অলৰেডি এই কথাটো আমি নতুনকৈ কোৱা নাই, অলৰেডি এইটো আঁচনিটো আমাৰ অসমত আমাৰ ডিব্ৰুগড়ত সংস্থাপন হৈ গ'ল। মানে ডিব্ৰুগড়ত অলৰেডি কনষ্ট্ৰাকশ্যনৰ কাম কমপ্লিটেড। 50 কৰোৰ টকা দি ডিব্ৰুগড়ত এটা মানে ফুড প্ৰচেছিং পিগাৰীৰ মানে গাহৰিৰ কাৰণে 50 কৰোৰ টকা দি পেলাই মেচিন বহোৱা হৈ গ'ল। আৰু আমাক এতিয়া অসম চৰকাৰেও কৈছে যে আপোনালোকে কমেও দিনত BTCৰ পৰা 40,000 কেজি আমাক ডিব্ৰুগড়ত দিব লাগিব বুলি আমাক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অতুল বৰা ডাঙৰীয়া আমাক অলৰেডি নিৰ্দেশ দিছে। এই 40,000 গাহৰিটো মানে দিনত 40,000 গাহৰি যোনটো গাহৰিৰ পৰা আমি মাংস মানে গাহৰি দিব লাগিব, সেই গাহৰিটো আপোনালোকে প্ৰডাকশ্যন কৰিব লাগিব, আপোনালোকে দিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকক আমি সুবিধা দিম যি আমি অলপ আগতে কোৱাৰ দৰে 2 লাখকৈ আমি মহিলাবিলাকক দিবলৈ গৈ আছোঁ। আৰু সেই গাহৰিখিনি আপোনালোকে বেলেগক বিক্ৰী কৰিব নোৱাৰিব। আৰু কি আছিলে এইটো আপোনাৰ হাঁহ কুকুৰা পল্ট্ৰি ফাৰ্মত নতুন এটা আঁচনি আমি BTCত আপোনালোকক দিবলৈ গৈ আছোঁ। 1000 সেলফ হেল্প মহিলাবিলাকক আমি মানে পল্ট্ৰি ফাৰ্মৰ কাৰণে পইচা দিবলৈ গৈ আছোঁ। এইবাৰ 1000 মহিলাৰ গ্ৰুপক সেলফ হেল্পক আমি অহা ডিচেম্বৰৰ আগে এই বছৰৰ ডিচেম্বৰৰ আগে আপোনালোকক পল্ট্ৰি ফাৰ্মিং কৰাৰ কাৰণে তাৰমানে কণী ওলোৱাৰ কাৰণে। আৰু এই কণীত এটা মুৰ্গীটো 300টা তাৰ ওপৰতে দিব ন, 300কে কণী দিব এটা মুৰ্গীটো। তো আমি আপোনালোকক সেই মুৰ্গী যোনটো মুৰ্গী দিব সেইটো অলৰেডি UP হাৰিয়ানাৰ পৰা আহিব। খালি আপোনালোকে আনাৰ পিছতে কণী দিয়া চুৰু কৰিব। আৰু সেই কণীটো আপোনালোকে সেলফ হেল্প গ্ৰুপবিলাকে বিকি পেলাই পইচা কামাব পাৰিব। ইয়াৰ পৰা যি আপোনালোকে ষ্টাৰ্ট কৰিব তাৰ পৰা মই আশা কৰিম আপোনালোকে যাতে বহুত ডাঙৰ পল্ট্ৰি ফাৰ্মৰ মালিক হৈ যাব পাৰে। তাৰ সুবিধা আপোনালোকক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ BTCত যি আমি শাসন কৰি আছোঁ সেই শাসন কালে আপোনালোকক দিবলৈ গৈ আছে। তো আমি আমাৰ এই BTCত যি হওক আমাৰ বাইদেউ ভণ্টিসকলে যি সেলফ হেল্প গ্ৰুপ কৰি পেলাই নিজৰ জীয়াই থকা ৰাস্তা বনোৱাৰ কথা কৈছিলে, সেই কথাটো বাস্তৱ ৰূপ দিয়াৰ কাৰণে ডিচেম্বৰ মাহলৈ আপোনালোকে অপেক্ষা কৰক। তো মই বহুত ক'বলৈ খোজা নাই। আগন্তুক সময়ত পৰিৱৰ্তনৰ স্বাৰ্থত যি ধৰণৰে আমি চৰকাৰ গঠন কৰিছোঁ, আমি আশা কৰিছোঁ আপোনালোকেও আমাৰ লগত সাথ দিব। আমাৰ যি মানে এনিমেল হাজবেণ্ডাৰী
ফিচাৰী এই ডিপাৰ্টমেণ্টবিলাকৰ লগত জড়িত থকা আমাৰ যি অফিচাৰবিলাকৰ লগত আপোনালোকে যোগাযোগ কৰক। আৰু ওদালগুৰিত আমাৰ দুটা ডিপাৰ্টমেণ্টৰো অফিচ আছে, ডায়েৰী ডিপাৰ্টমেণ্টৰ আমাৰ নাই, সেইটো আমাৰ অলপ দুখিত। আমি বহুত জলদি মানে ডায়েৰীৰ এটা ইয়াতে অফিচ বনাবলৈ নিৰ্দেশ কৰিম। ইয়াতে আমাৰ দুটা ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে, আপোনালোকে যোগাযোগ কৰক। ডিপিঅ'সকল আছে, এপ্লিকেশ্যন কৰক। আৰু বহুত দূৰৰ পৰা, কোকৰাঝাৰৰ পৰা, ওদালগুৰিৰ পৰা মোৰ ঘৰলৈ যায়। মই এটা অনুৰোধ কৰিম আপোনালোকক যে মই ইমান দূৰলৈ আপোনালোকে পইচা খৰচ কৰি যাব নালাগে। আগৰ ধৰণৰ ENA মানে বেনিফিচাৰী বাছি দিয়া এই মানে চিষ্টেমবিলাক আৰু ক্ৰমৰ পৰা চৰকাৰৰ নহয়। তাত এতিয়া আপোনালোকৰ অফিচাৰ আছে, অফিচাৰবিলাকক আমি সেই ৰাইটটো দিছোঁ। তেখেতসকলে যিকেইটা ব্যক্তিবিলাকে উপযুক্ত, যি ব্যক্তিবিলাকে পাবলগীয়া মানে সক্ষম, এই ব্যক্তিবিলাককে এনেধৰণৰ আঁচনিবিলাক দিয়া হ'ব। গতিকে আপোনালোকে অহাকালিৰ পৰাই এই আঁচনিবিলাক ল'বলৈ আপোনালোকে আগবাঢ়ি আহক। ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা 100টা মটৰচাইকেল দিবলৈ আমি গৈ আছোঁ, 2000 চাইকেল উইথ আইচ বক্স দিবলৈ গৈ আছোঁ। মটৰচাইকেল এইকাৰণে আমি দিবলৈ গৈ আছোঁ যিহেতু বহুত ভিতৰ এৰিয়াত আমাৰ মানে মাছ বেপাৰী ভাইসকলে তাত থাকে, চাইকেল নাই, মানে আহাৰ কাৰণে একো ব্যৱস্থা নাই। গতিকে মানে মাছৰ দামটো য'ত 300 টকা পাবলগীয়া হয়, গাঁৱত 150 টকাত বিকিব লগা হয়। আৰু এই ব্যক্তিবিলাকক যাতে সুবিধা বেছি কৰি মানে ল'ব পাৰে, টাউনলৈ আনি পেলাই যাতে বেছি মানে টকাত মাছ বিক্ৰী কৰি পেলাই নিজৰ আজৰটো বেছিকৈ কৰিব পাৰে, তাৰ সুবিধাৰ কাৰণে 100খন মটৰচাইকেল আমি এই ডিচেম্বৰ মাহৰ আগে আপোনালোকক দি আছোঁ। তো মই আৰু বিশেষ ক'ব খোজা নাই। পদসংখ্যক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আকৌ এবাৰ জ্ঞাপন কৰিলোঁ। আপোনালোকে সকলোৱে সুস্থ থাকক আৰু BTR চৰকাৰৰ নতুনত্ব যি পৰিৱেশ আমি আপোনালোকৰ লগত দিবলৈ গৈছোঁ, কেইদিনমান মাত্ৰ অপেক্ষা কৰক। বহুতো ডিপাৰ্টমেণ্টত নতুনত্ব পৰিৱেশ আহিবলৈ আপোনালোকে চাবলৈ পাব। এই ডিচেম্বৰ মাহৰ আগতে কমেও 10খন ডাঙৰ আঁচনি এই ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰত আপোনালোকে পাবলৈ গৈ আছে। গতিকে সকলোৰে শুভ মংগল কামনা কৰি আৰু কৰোনাৰ পৰা যাতে সকলোৱে মুক্ত পায়, সকলোৱে যাতে ছ'চিয়েল ডিষ্টেঞ্চটো অলপ এতিয়াও মেইনটেইন কৰি থাকে। ছ'চিয়েল ডিষ্টেঞ্চটো যদি ভালকৈ নহ'লেও যাতে মাস্কবিলাক লগাই, সেইটো মই কামনা কৰি মোৰ সৰু বক্তব্য মই এইখিনিতে সামৰি মাৰিলোঁ। ধন্যবাদ। সম্পূৰ্ণভাৱে বুজাই দিলে আৰু মই আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে। মই আজি 2 আখৰমান মানে ক'ব বিচাৰিছোঁ আমাৰ BTR চৰকাৰৰ কি কাম কৰিবলৈ গৈ আছে। আজি চাওক, আজি মই আগৰ চৰকাৰৰ কথা মই কাৰোবাক বদনাম দি ক'ব খোজা নাই, কিন্তু সেইটো ক'বই লাগিব। আজি BTC হোৱাৰ পিছত আজি আমি বহুত পিছ পৰি গ'লো। আজি আমি এই BTC চৰকাৰে ভালদৰে কাম কৰাহেঁতেন আজি এই ভাৰতৰ ভিতৰত পিছ পৰা অঞ্চলখন এটা উন্নত ঠাই হিচাপে ভাৰতত চিনাকি দিব পাৰিলে হয়। সেইকাৰণে আজি প্ৰমোদ বৰদেৱে আজি ভাৰত চৰকাৰ, অসম চৰকাৰে আজি BTRৰ চিফ বনাই দিছে, দায়িত্ব দিছে। প্ৰমোদ বৰই কিন্তু দায়িত্ব লৈছে নাই। আজি আমাকো MCLA বনাইছে। আজি মোকো আজি খালিংগড় সমষ্টিত MCLA তেখেতে দায়িত্ব দিছে। আজি ভৈৰৱকুণ্ড সমষ্টিত আজি আপোনালোকে গোবিন্দ বসুমতাৰী ডিপুটি চিফ হিচাপে পাবলৈ সক্ষম হৈছে। এইকাৰণে আজি BTR চৰকাৰে এইবাৰ কাম কৰিব। এইটো আপোনালোকে মনত ৰাখক, কাম আমাৰ হাতত আছে। আজি আমাৰ EM চাহাবে ক'লে আজি আমাৰ ইয়াৰ বহুতো নিবনুৱা সমস্যা আছে। সকলোৱে ভাবে যে ইয়াত কাম নকৰি সকলোৱে আজি বাহিৰলৈ গুচি যায়। আজি তাত গৈ কোনো চৰকাৰী চাকৰি তেওঁলোকে পাবলৈ সক্ষম নহয়, তাত কোম্পানীবিলাকত কাম কৰে। আজি যদি এই চৰকাৰে, এই BTR চৰকাৰে তেনেকুৱা সৰু স্কিমবিলাক কিন্তু কোম্পানীবিলাক এইবাৰ BTR চৰকাৰত আমি কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে সকলোৱে সুযোগ ল'ব লাগিব আৰু কাম কৰিব লাগিব।
এতিয়া চাওক হায়দৰাবাদৰ পৰা মাছবোৰ আহে যদি হায়দৰাবাদৰ পৰা ইয়াত চালানী মাছ আহি বিক্ৰী হয় আমি কিয় মাছ খেতি কৰিব নোৱাৰো আজি গাহৰি খেতি চাওক আজি গাহৰি 400 টকা আজি উদালগুৰি বজাৰত কিনিবলগীয়া হয় আগতে 300 টকা আছিলে 250 টকা আছিলে গতিকে আজি গাহৰিৰ যোনটো উৎপাদন খুব হোৱা নাই কিন্তু মাংসৰ চাহিদা বাঢ়ি গৈছে গতিকে এই সুবিধা আমি ল'ব লাগিব আজি আজি বহুতো স্কিম লোৱা হৈছে আৰু এটা কথা মই সেইটোৱে ক'ব বিচাৰিছো আজি আমাৰ ইয়াত লাইভলিহুড নাছিলে এই বিটিআৰ চৰকাৰে আজি বিটিআৰ যোনটো চুক্তি হৈছে এই আমাৰ পিছপৰা অঞ্চলৰ কাৰণে লাইভলিহুড যোনটো ইনষ্টিটিউটখন এই বিটিআৰত দিছে গতিকে এইটো হ'বলৈ গৈ আছে গতিকে আজি আমি লাইভলিহুডৰ পৰা ট্ৰেইনিঙৰ ব্যৱস্থা আমি পাবলৈ সক্ষম হ'ম বিশেষকৈ মই মহিলাসকলক আহ্বান জনাব বিচাৰিছো আজি ভাৰত স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল গুজৰাট কিমান আগবাঢ়ি গ'ল মহাৰাষ্ট্ৰ কিমান আগবাঢ়ি গ'ল তামিলনাডু আগবাঢ়ি গ'ল কিন্তু আমি ক'ত আছো আজি আপোনালোকে ইণ্ডাষ্ট্ৰী মালিক হ'ব পৰা নাই আজি মহিলা বাদে দিয়ক আমাৰ পুৰুষসকলে আজি কোনো তেনেকুৱা আমি ইণ্ডাষ্ট্ৰীৰ মালিক হ'ব পৰা নাই কিন্তু এইবাৰ এই কাৰণে আজি আমি ইণ্ডাষ্ট্ৰীমুখী হ'ব লাগিব ইণ্ডাষ্ট্ৰীমুখীৰ অবিহনে কিন্তু ৰাইজ ডেভেলপমেণ্ট নাই চৰকাৰ আহি থাকিব গৈ থাকিব কিন্তু যি চৰকাৰে দুখীয়া ৰাইজক আঁচনি দিব মহিলাসকলক আঁচনি দিব বেকাৰ মানুহ আঁচনি দিব তেতিয়াহে এই অঞ্চল ডেভেলপমেণ্ট হ'ব আজি প্ৰমোদ বড়োৱে সেইকাৰণে কৈছে আমি এইবাৰ আঁচনি দিম কাক দিম মহিলাসকলক দিম আৰু আমাৰ যিসকলে উঠি পৰি আহিছে আজি শিক্ষা লৈ আছে তেখেতসকলক সংস্থাপন দিব বিচাৰিছে আঁচনি দিব বিচাৰিছে যিসকলে পুৰুষসকলে আজি ২৪ ঘণ্টা ২ ঘণ্টা কাম কৰে তেনেকুৱা পুৰুষসকলক আজি সংস্থাপন দিব বিচাৰিছে আঁচনি দিব বিচাৰিছে এই কাৰণে সকলোৱে কিছু কাম কৰিব লাগিব আজি বিটিআৰ চুক্তিখন আজি যদি ৰূপায়ণ নহয় আজি উদালগুৰিত কেতিয়াও NIT নহ'ব আজি ইউনিভাৰ্চিটি নহ'ব লাইভলিহুড নহ'ব মেডিকেল কলেজ নহ'ব এইকাৰণে ৰাইজ আজি প্ৰমোদ বড়োদেৱৰ নেতৃত্বত ভাৰত চৰকাৰৰ লগত যি বিটিআৰ চুক্তি হৈছে এই চুক্তিখন ৰূপায়ণ কৰিব লাগিব প্ৰথমে তেতিয়াহে আজি আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব তেতিয়াহে আমি সংস্থাপন পাম এইকাৰণে মই আহ্বান জনাইছো সকলো আজি ৰাইজক যাতে আপোনালোকে এটা ৰিভলিউশ্যনটো যোনটো আনিব বিচাৰিছে সহযোগ কৰক আৰু এই ৰিভলিউশ্যনত কিন্তু চৰকাৰে কাম কৰিব আৰু আপোনালোকৰ সহায় সহযোগৰ অবিহনে কিন্তু চৰকাৰে কাম কৰিব নোৱাৰিব গতিকে আপোনালোকৰ সহায় সহযোগ লাগিবই সমস্যা আছে সমস্যা নথকা নহয় কিন্তু সমস্যা আমি সমাধান কৰিব লাগিব আজি আজি আমি ৰাইজৰ প্ৰতিনিধি গতিকে আমি কোনো ৰজা নহয় আজি আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজত CSD বনাই দিছে ডিষ্ট্ৰিক্ট অফিচ বনাই ডিষ্ট্ৰিক্ট অফিচাৰ বনাইছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিছো বিটিআৰ চৰকাৰে যি আঁচনি আপোনালোকক ৰাইজক দিবলৈ দিছে আপোনালোকে কিন্তু সহযোগ কৰিব লাগিব দেই অফিচাৰ হৈ অকল অফিচত বহি থাকিলে নহ'ব ফিল্ডত ঘূৰক আপোনালোকে চাৰ্ভে কৰক ৰাইজক আঁচনি দিয়ক এনে আগৰ নিচিনা কিন্তু নহ'ব আজি সহযোগ কৰক ৰাইজক এইকাৰণে অকল হয়নে নহয় গতিকে যি দায়িত্ব দিছে আজি প্ৰমোদ বড়োই যাক যি দায়িত্ব দিছে আপোনালোকে কাম কৰক তেতিয়াহ'লে আমাৰ অঞ্চল আজি উদালগুৰিখন আপোনালোকে জানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয়নে নহয় ডিষ্ট্ৰিক্ট কিন্তু আজি উদালগুৰি কি হ'ব লাগিছিলে আজি কি পৰ্যায়ত আছে গতিকে সকলো ৰাইজক মই এইটো আহ্বান জনাইছো যাতে বিটিআৰ চৰকাৰে যিবোৰ কাম কৰিব বিচাৰিছে আঁচনি দিব বিচাৰিছে আপোনালোকক আৰ্থিক অনুদান দিব বিচাৰিছে নৱ প্ৰজন্মক সংস্থাপন দিব বিচাৰিছে সেই সুবিধা যাতে সকলোৱে গ্ৰহণ কৰে আজি আমি সকলো ৰাইজৰ প্ৰতিনিধি হিচাপে 100% আমি সহযোগ কৰিম মই কথা দিছোঁ গতিকে আজি আমাৰ সভাপতি মহোদয়ে দুআষাৰ ক'বলৈ ইয়াৰ কাৰণে আমি এইখিনি মই আপোনালোকক অৱগত কৰালো আহি থকা সময়ত পুনৰবাৰ লগ পাম
আৰু আমি সকলোৱে এখন নাৱৰ যাত্ৰী হিচাপে এই বিটিআৰখন ভাৰতৰ ভিতৰত সুন্দৰ বিটিআৰ কৰিবলৈ আমি গৈ আছো। সকলোৰে সহযোগ কামনা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰিছো। ধন্যবাদ। জনাই দিলে তাৰ কাৰণে তেখেতলৈ আমাৰ বহুত বহুত ধন্যবাদ আমাৰ মাজত আজি উপস্থিত আছে আমাৰ শোণিতপুৰ সমষ্টিৰ MCLA আমাৰ দিলীপ কুমাৰ বড়ো মহোদয়। তেখেতক আপোনালোকৰ আগত আজি বিভাগীয় বিভিন্ন বিভাগৰ কাম তথা বিভাগীয় আঁচনিৰ ওপৰত বহুমূলীয়া বক্তব্য কৰিলে আৰু আপোনালোকক উৎসাহিত কৰি আমাৰ বিভাগৰ লগত এটা সমন্বয় ৰখাত যি পৰামৰ্শ দিলে তেখেতলৈ আমাৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আৰু কলাকৰ শৰাই আগবঢ়ালে। আমাৰ মাজত উপস্থিত আছে আমাৰ UPPL-ৰ সভাপতি আমাৰ ৰবীন্দ্ৰ বসুমতাৰী তথা আমাৰ সঞ্চালক। তেখেতে আজি আমাৰ এই সভাখন সুচাৰুৰূপে চলাই নি বহুত সহায় কৰিলে। তেখেতলৈ আমাৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ UPPL-ৰ উপসভাপতি আমাৰ মাজত বৰমোহন বাগলাৰীদেৱ। তেখেতলৈ আমাৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। যি বহুমূলীয়া বক্তব্য কৰি আপোনালোকক উৎসাহিত তথা আপোনালোকৰ উন্নতিৰ হকে যি আসন আগবঢ়ালে আমাৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আমাৰ মাজত উপস্থিত আছে আমাৰ পশুপালন বিভাগৰ আমাৰ শ্ৰী JP দাস মহোদয়দেৱ। তেখেতে বিভাগৰ সমূহ আঁচনিৰ ওপৰত আপোনালোকক যি জনাই দিয়ে আৰু আপোনালোকক যি উৎসাহিত কৰি আপোনালোকক পশুপালনৰ ওপৰত আগবাঢ়ি আহিবলৈ অনুৰোধ জনালে। তেখেতৰ ইয়াৰ বাবে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কলাকৰ শৰাই আগবঢ়ালোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ মীন বিভাগৰ শ্ৰী উদয় বসুমতাৰী মহোদয়। তেখেতক আমাৰ বিভাগৰ মীন বিভাগৰ সমূহ আঁচনিৰ বিষয়ে অৱগত কৰি আপোনালোকক সমূহ আঁচনিৰ সৎ ব্যৱহাৰ আৰু মীন পালনৰ জৰিয়তে আগবঢ়াই যি পৰামৰ্শ আগবঢ়াই তেখেতলৈ আমাৰ পৰা বহুত বহুত ধন্যবাদ তথা শুভেচ্ছা। আমাৰ মাজত আৰু বিভিন্ন বিভাগৰ পৰা বহুত বিষয়া কৰ্মচাৰী আছে। তেখেতসকলে বহুত দূৰ দূৰণিৰ পৰা আহি আজি আমাৰ এই সভাখন আগবঢ়াই নি বহুত সহায় কৰিলে। তেখেতসকলে বহুত বহুত ধন্যবাদ থাকিল। আৰু আজি আমাৰ এই সভাত উপস্থিত বিভিন্ন ঠাইৰ পৰা অহা আমাৰ মীন পালক, পশুপালক, ডায়েৰী পালক আৰু আমাৰ আই বাইদেউ আৰু কৃষকসকল। তেখেতসকলে আজি জন্মাষ্টমী যদিও ঘৰত থাকিব লাগে তথাপি আজি তেওঁলোকৰ সময় নষ্ট কৰি লৈ আহি আমাৰ এই আজি সজাগতা শিবিৰত ভাগ লৈ আমাৰ সভাখন সুচাৰুৰূপে চলাই যোৱাত যি সহায় কৰিলে সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু তেওঁলোকৰ মই শুভেচ্ছা কৰিলোঁ যে তেওঁলোকে আজি আমাৰ মীন বিভাগ, পশুপালন আৰু ডায়েৰী বিভাগৰ জৰিয়তে নিজৰ পালন কৰি পেলাই নিজৰ আৰ্থিক উন্নতি কৰাত আগবাঢ়ি আছে। ধন্যবাদ।